নমস্কাৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন এটা ভেকেঞ্চি আহিছে যিটোৰ কাৰণে আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে এটা ইণ্টাৰভিউ হ'ব তাৰ পৰা আপোনাৰ চিলেকশ্যন কৰিব আৰু এই ভেকেঞ্চিনো ক'ত ওলাইছে সকলোবিলাক ভিডিঅ'তে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া যদি চাওঁ তেন্তে আমি গ্ৰেড 4ৰ কাৰণে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰৰ ফালৰ পৰা এটা ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াত যদি চাওঁ তেন্তে 8 পাছ হ'ব লাগিব আপুনি মিনিমাম আৰু এই যিটো জবটো হয় এইটো আছাম গভ জব হয় অফলাইন যোগেদি আবেদন কৰিব লাগিব পে স্কেলটো থাকিব 12,000 পৰা 52,000 টকা আৰু গ্ৰেড পে 3,900 টকা আৰু ইয়াত বয়সৰ সীমা আপুনি 40 বছৰ 45 বছৰ 43 বছৰ আপ টু এক্স ছাৰ্ভিচমেন PWD কেণ্ডিডেট হ'লে আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব 18 বছৰৰ পৰা আৰু ইয়াৰ কাৰণে আপোনালোকে 8 পাছ হ'ব লাগিব আৰু যদি আপুনি 12 পাছতকৈ ওপৰ হয় তেতিয়া নোৱাৰিব তাত আপুনি 8 পাছ 9 পাছ 10 পাছ 11 পাছ হ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো জনাই দিছোঁ আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগেদি আবেদন কৰিব লাগিব এডুকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ পিনি আপুনি এনভেলপ এটাত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়নৰ কাৰণে আপুনি যিটো ড্ৰপ বক্সত দিব লাগিব আৰু যিটো পোষ্টেল এড্ৰেছ হয় এইটো দি থোৱা আছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰ কোড পেৰা ৱাৰ্ড 10 PO PS ডিষ্ট্ৰিক্ট কোকৰাঝাৰ আছাম পিন 783370 আৰু এইটো একচুৱেলি কোকৰাঝাৰত ওলাইছে বুলিয়ে নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এনেকুৱা ধৰণৰ ভেকেঞ্চি আহি আছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব মই জনাবলৈ চেষ্টা কৰিম অলপ দিনৰ আগত যোৰহাট তিতাবৰত ভেকেঞ্চি আহিছিলে সেইটো জনাইছিলোঁ তিনিচুকীয়াত আহিছিলে চ' নিজৰ ডিষ্ট্ৰিক্টত আপুনি কোনখন ডিষ্ট্ৰিক্টত গ্ৰেড 4ৰ চাকৰি বিচাৰে কমেণ্ট কৰিব নাপাহৰিব আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ হ'ব তাৰপিছতে তেওঁলোকে এখন লিষ্ট পাব্লিছ কৰিব অফিচিয়েল ৱেবছাইটত চাই ল'ব পাৰিব সকলোবিলাক আপডেট ডেছক্ৰিপশ্যনত দি থোৱা আছে তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব ইমানেই আছিলে ধন্যবাদ